আজি আমি কৰিম অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণী মৌখিক আৰু পুথি পৰীক্ষাৰ অনুশীলনী 2ৰ প্ৰশ্ন উত্তৰবোৰ। 1 নম্বৰটো কৈছে বিয়োগফল লিখা। এতিয়া 8ৰ পৰা 0 বিয়োগ কৰিলে হ'ব 8। এতিয়া 15 বিয়োগ 6 বিয়োগ 4 দিছে। এতিয়া 15ৰ পৰা 6 গ'লে হ'ব 9। 9ৰ পৰা যদি 4 বিয়োগ কৰি দিওঁ তেতিয়া হ'ব 5। তেতিয়াহ'লে ইয়াৰ উত্তৰটো হ'ব 5। ইয়াত 600 আছে, 600ৰ পৰা 200 গ'লে থাকিব 400। ঠিক তেনেদৰে 777ৰ পৰা 222 যদি বিয়োগ কৰোঁ তেতিয়া থাকিব 555। তেতিয়াহ'লে উত্তৰটো আমি এই 4 নম্বৰৰ পোনে পোনে ইয়াত লিখিম। 5 নম্বৰটো কৈছে 3000ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব? 3000ৰ পৰা 1 বিয়োগ কৰিলে হ'ব 2999। 6 নম্বৰটো আছে 999ৰ পৰা 99 বিয়োগ কৰিলে কিমান হ'ব? 999ৰ পৰা 99 বিয়োগ কৰিলে হ'ব 900। তাৰপাছতো 7 নম্বৰটো 1020ৰ পৰা 20 বিয়োগ কৰিলে কিমান হ'ব সুধিছে। 1020ৰ পৰা 20 বিয়োগ কৰিলে হ'ব 1000। 8 নম্বৰটো 1000ৰ পৰা 999 বিয়োগ কৰিলে কিমান হ'ব কৈছে। 1000ৰ পৰা 999 বিয়োগ কৰিলে হ'ব 1। 9 নম্বৰটো কৈছে 25 যোগ 30 বিয়োগ 15 যোগ 10 মান উলিয়ালে। উত্তৰটো কিমান হ'ব সুধিছে। আমি প্ৰথমতে এই দুটা যোগ কৰি ল'ম। 25 30 হ'ব 55। বিয়োগ চিন আছে আৰু 15 10 হ'ব 25। এতিয়া 55ৰ পৰা 25 গ'লে হ'ব 30। তেতিয়াহ'লে উত্তৰটো হ'ব 30। 10 নম্বৰটো 500 যোগ 0 বিয়োগ 300 যোগ 0 কৰিছে। এতিয়া আমি দুটা যোগ কৰিম। প্ৰথমতে 500 লগত 0 যোগ কৰিলে হ'ব 500। বিয়োগ চিন দিম। 300 লগত 0 যোগ কৰিলে হ'ব 300। এতিয়া এই 500ৰ পৰা 300 গ'লে থাকিব 200। তেতিয়াহ'লে উত্তৰটো হ'ব 200। 11 নম্বৰটো কৈছে খাদ্য শৃংখল। এইটো দিছে পথালিকৈ আৰু এইখিনি দিছে থিয়কৈ। মানে এই মানখিনি যোগ বিয়োগ কৰি উত্তৰটো আমি পথালিকৈ দিছে নহয়, আমি পথালিকৈ পাতিব লাগিব। আৰু থিয়কৈ দিয়া এই মানখিনি যোগ বিয়োগ কৰি আমি উত্তৰবোৰ থিয়কৈ পাতিব লাগিব। এতিয়া আমি 1 নম্বৰটো কওঁ 9 9 কি হ'ব 18 হ'ব। আৰু উত্তৰটো কি এনেকৈ পাতিব কৈছে পথালিকৈ। এতিয়া আমি পথালিকৈ পাতিম। 1 নম্বৰ দিছে নাই, তেতিয়াহ'লে ইয়াৰ পৰা আমি পথালিকৈ পাতিম। 9 9 যোগ কৰিলে হ'ব 18। তেতিয়াহ'লে আমি পাতিম ইয়াত 1 আৰু ইয়াত হ'ব 8। 1 8 18 হ'ব। ইয়াত 3 নম্বৰটো 7ৰ পৰা 6 গ'লে কি হ'ব? 7ৰ পৰা 6 গ'লে হ'ব 1 হ'ব। আৰু এই 1টো আমি 3 নম্বৰ ঘৰটোত পাতিব লাগিব আৰু পথালিকৈ। 3 নম্বৰ ঘৰটো ক'ত আছে? ইয়াত আছে। তেতিয়াহ'লে 7ৰ পৰা 6 গ'লে হ'ব 1। আমি ইয়াত পাতিম। তাৰপিছত 4 নম্বৰটো দিছে 7 যোগ 8। আমি জানো যে 7 8 কি হয় 15 হয়। তেতিয়াহ'লে 4 নম্বৰ ঘৰটো আছে ইয়াত আছে। 7 8 15টো আমি ইয়াত পাতিম। তেতিয়াহ'লে 1 আৰু 5 কি হ'ব 15 হ'ব। ঠিক তেনেদৰে 5 নম্বৰটো দিছে 9 যোগ 7। 9 7 হ'ব 16। তেতিয়াতো কেই নম্বৰ ঘৰত পাতিব লাগিব? 5 নম্বৰ ঘৰত পাতিব লাগিব। 5 নম্বৰ ঘৰটো ইয়াত আছে। তেতিয়াহ'লে 9 7 হ'ব 16। ইয়াত পাতিম। 5 আৰু 6 ঘৰত হ'ব। তাৰ পাছতো 6 নম্বৰটো দিছে 8 বিয়োগ 2। 8ৰ পৰা 2 বিয়োগ কৰিলে হ'ব 6। তেতিয়াহ'লে 6 নম্বৰ ঘৰটো 6 আছে। 8 নম্বৰটো কৈছে 5 যোগ 7। 5ৰ লগত 7 যোগ কৰিলে হ'ব 12। তেতিয়াহ'লে 8 নম্বৰ ঘৰটো আছে ইয়াত আছে। তেতিয়াহ'লে 12। 1টো ইয়াত পাতিম আৰু 2টো ইয়াত পাতিম। এতিয়া এইবোৰ সংখ্যা নিজে নিজে মিলি যাব। আমি চাম। এতিয়া আমি থিয়কৈ এইখিনি চাম। 8ৰ পৰা 7 গ'লে কি হয় 1। তেতিয়াহ'লে 1 নম্বৰ ঘৰটোত 1 আছে। 2 নম্বৰ ঘৰটোত পাতিবলৈ কি কৈছে 13ৰ পৰা 5 বিয়োগ কৰিলে কি হ'ব? 13ৰ পৰা 5 বিয়োগ কৰিলে হ'ব 8। তেতিয়া 2 নম্বৰ ঘৰটোত 8 বহিছে। 3 নম্বৰটো 9 যোগ 6 দিয়া আছে। 9 6 হ'ব 15 আৰু আমি উত্তৰটো পাতিব লাগে থিয়কৈ। তেতিয়াহ'লে 3 নম্বৰ ঘৰটোত পাতিছে থিয়কৈ পাতিছে 1 আৰু 5। 1 আৰু 5 হ'লে 15 হয়। 4 নম্বৰটো দিছে 1 যোগ 0। 1ৰ লগত যদি 0 যোগ কৰোঁ 1 হ'ব। আৰু এইটো ঘৰটো ক'ত পাতিব লাগে? 4 নম্বৰ ঘৰটোত থিয়কৈ। এতিয়া 4 নম্বৰ ঘৰটোত পাতিছোঁ 1 যোগ 0 কৰিলে হয় 1। ঠিক তেনেদৰে 5 নম্বৰটো 8 8 কি হয় 16 হয়। আমি থিয়কৈ পাতিব লাগে। 5 নম্বৰ ঘৰটো এইটো 1 আছে, আমি থিয়কৈ পাতিম এনেকৈ। 8 8 16। 1টো ইয়াত বহি আছে। 1 10 6 16। এতিয়াতো থিয়কৈ মিলিছে। 6 নম্বৰটো কৈছে 12 বিয়োগ 6। 12ৰ পৰা 6 গ'লে হ'ব 6। 6 নম্বৰ ঘৰটোত
12 পৰা 6 গ'লে 6 বহিছে 7 নম্বৰটো কৈছে 2 যোগ 4 2 4 হয় 6 তেতিয়াহ'লে আমি কোনটো ঘৰত বহাব লাগে 7 নম্বৰ ঘৰত 7 নম্বৰ ঘৰটোত কি হয় 6 বহিছে 2 যোগ 4 কৰিলে 6 হয় ঠিক তেনেদৰে 8 নম্বৰটো 3 পৰা 2 বিয়োগ কৰিছে 3 পৰা 2 বিয়োগ কৰিলে হয় 1 তেতিয়াহ'লে 8 নম্বৰ ঘৰটোত 1 বহিছে থিয়কে 9 নম্বৰটো কৈছে 9 বিয়োগ 7 9 পৰা 7 বিয়োগ কৰিলে হ'ব 2 তেতিয়াহ'লে 9 নম্বৰ ঘৰটোত থিয়কে 2 বহিছে এইটোৱে হ'ল ইয়াৰ উত্তৰ